The lake Isle of Innisfree. হ্ৰদৰ দ্বীপ Innisfree. Lake অৰ্থাৎ হ্ৰদ, Isle অৰ্থাৎ সৰু, দ্বীপ আইলেণ্ডতকৈ আকাৰত সৰু দ্বীপসমূহক Isle বুলি কোৱা হয়, অৰ্থাৎ দ্বীপপুঞ্জ বুলিও ক'ব পৰা যায়। কবি উইলিয়াম বাটলাৰ ইটছ। I will arise and go now and go to Innisfree. মই এতিয়া উঠিম আৰু Innisfreeলৈ গুচি যাম। And a small cabin built there. আৰু এটা সৰু কোঠালি তাত সাজিম। Of clay and wattles made. Clay বোকা মাটি, wattles অৰ্থাৎ বেৰ বনাবৰ বাবে ব্যৱহাৰ কৰা কিছুমান থাল বা আমি ক'ব পাৰোঁ কাঠি বা কামি। অৰ্থাৎ তেওঁ কৈছে যে মই এতিয়া উঠিম আৰু Innisfreeলৈ যাম আৰু তাত বোকা মাটি আৰু কাঠি কামিৰে এটা সৰু কোঠালি সাজিম। 9 bean rows will I have there. মই তাত 9 শাৰী মাহ ৰুম। A hive for honeybee. আৰু মৌমাখিৰ বাহ এটা পুহিম। And live alone in the bee loud glade. আৰু মৌমাখিৰ গুণগুণনিৰে পৰিপূৰ্ণ এক মুকলি ঠাইত অকলশৰে বাস কৰিম। কবি W.B. ইটছে Innisfreeলৈ গৈ বোকামাটি আৰু কাঠি কামিৰে এটা সৰু কোঠালি সাজি কেইশাৰীমান মাহ খেতি কৰি মৌমাখিৰ এবাহ পুহি আৰু সেই মৌমাখিৰ গুণগুণনিৰ শব্দৰ মাজতে মুকলি ঠাইত অকলশৰে বাস কৰাৰ কথা ভাবিছে। And I shall have some peace there. আৰু মই তাত অলপমান শান্তি পাম। For কাৰণ peace comes dropping slow. শান্তি নিগৰি আহে। Dropping slow অৰ্থাৎ নিগৰি আহে, লাহে লাহে নিগৰি আহে। Dropping from the vales of the morning to where the cricket sings. Dropping from অৰ্থাৎ কেনেদৰে নিগৰি আহে? Dropping from the vales of the morning. Veil মানে উৰণি বা আৱৰণ। Vales of the morning অৰ্থাৎ ৰাতিপুৱাৰ আৱৰণৰ পৰা অৰ্থাৎ ৰাতিপুৱাৰ পৰা to where the cricket sing. Cricket মানে ইয়াত ফৰিং, কুমটি, উইচিঙা ইত্যাদি ধৰণৰ পোক পতংগবোৰৰ কথা কৈছে যে to where the cricket sings. যি সময়ত ফৰিং, কুমটি ইত্যাদি পোকবোৰে মাতে অৰ্থাৎ নিশাৰ ভাগৰ কথা ইয়াত কোৱা হৈছে। There midnight all a glimmer. Innisfreeৰ মাজনিশাটোতো এটা গ্লিমাৰ থাকে অৰ্থাৎ উজ্জ্বলতা থাকে। And noon a purple glow. আৰু দুপৰীয়াও এটা গুলপীয়া উজ্জ্বলতা বা আভা থাকে। And evenings full of linnet's wing. Linnet হৈছে এবিধ চৰাইৰ নাম। Linnets চৰাইৰ পাখিৰে সন্ধিয়া পৰিপূৰ্ণ হৈ থাকে। দ্বিতীয় পেৰাগ্ৰাফটোত কবি উইলিয়াম বাটলাৰ ইটছে Innisfreeৰ সৌন্দৰ্যৰ কথা বৰ্ণনা কৰিছে আৰু তেওঁ কৈছে যে সকলো সময়তেই Innisfreeত সৌন্দৰ্যৰে বিৰাজমান হৈ থাকে। I will arise and go now for always night and day. মই এতিয়া উঠিম আৰু যামগৈ কিয়নো প্ৰতিদিনে নিশাই সদায় I hear the lake water lapping with low sounds by the shore. প্ৰত্যেক দিনাখনেই মই শুনা পাওঁ the lake water সেই হ্ৰদৰ পানীখিনি lapping with low sounds মৃদু শব্দৰে নিগৰি বৈ থকা by the shore মৃদু শব্দ কৰি বৈ থকা পানীখিনিৰ মাত মই সদায় শুনা পাওঁ। While I stand on the roadway or on the pavement's gray. যেতিয়া মই ৰাস্তাত ৰৈ থাকোঁ or
নতুবা on the pavement's grey, pavement অৰ্থাৎ পদপথ, ৰাস্তাৰ কাষে কাষে যিবোৰ পদপথ থাকে, মূল ৰাস্তাৰ কাষত থকা পদপথবোৰক আমি নৰ্মেলি ইয়াক ফুটপাথ বুলি কওঁ। চ' মই বাটতেই হওক বা পদপথতেই হওক যেতিয়াই ৰৈ থাকোঁ, I hear it in the deep heart score. মই ইনিছফ্ৰীৰ হ্ৰদৰ পানী বৈ থকাৰ মাতবোৰ অন্তৰৰ গভীৰতাত শুনা পাওঁ। অৰ্থাৎ উইলিয়াম বাটলাৰ ইটছে এই কথাই বুজাব বিচাৰিছে যে তেওঁ ইনিছফ্ৰীলৈ খুব যাবৰ ইচ্ছা হৈছে। আৰু তাৰ কাৰণ হৈছে কি যে ইনিছফ্ৰী এনেকুৱা ঠাই য'ত সৌন্দৰ্যৰে পৰিপূৰ্ণ হৈ আছে আৰু তাত গ'লে তেওঁ কি হ'ব? শান্তি আৰু মনৰ সুখ পাব। কবিতাটোৰ ওপৰ ভাগত এটা কালাৰ্ড বক্সত কিছুমান লাইন লিখা আছে। সেই লাইনবোৰ চাবা। ইয়াত লিখা আছে, This well-known poem explores the poet's longing for peace and tranquility. এই জনপ্ৰিয় কবিতাটোৱে কবিয়ে ইনিছফ্ৰীৰ শান্তি আৰু সৌম্যতাৰ প্ৰতি তেওঁ যে কিমান গভীৰ হেঁপাহ হৈছে সেই হেঁপাহৰ কথা বৰ্ণনা কৰে। আৰু ইনিছফ্ৰী হৈছে এ প্লেচ, এনে এটুকুৰা ঠাই where he spent a lot of time as a boy. শিশু কালত বা শৈশৱত তেওঁ বহু সময় পাৰ কৰা এটুকুৰা ঠাই। This poem is a lyric. লগতে এটা কথা কৈছে যে এই কবিতাটো হৈছে এটা গীতি কবিতা। লিৰিক অৰ্থাৎ গীতি কবিতা মানে হৈছে কিছুমান এনে কবিতা যিবোৰ সুৰ আৰু তালৰ লগত পাঠ কৰিব পৰা যায়। খুব চমুকে ক'বলৈ গ'লে লিৰিক্স বুলিবলৈ হ'লে আমি সেই তেনেকুৱা ধৰণৰ কবিতাকে বুজা পাওঁ। দ্য লেক আইল অফ ইনিছফ্ৰীও এটা লিৰিক।